নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু মোৰ লগত আছে ঋতুস্মিন শৰ্মা এটা বিষয়ক লৈ আজি দিনটো যথেষ্ট চৰ্চা আৰম্ভ হৈছে সামাজিক মাধ্যম হওক সংবাদ মাধ্যম হওক সকলোতে এই বিষয়টোক লৈ প্ৰশ্ন উত্থাপিত হৈছে যে এইখন অসমত ছবি অকাৰ বাবে আসলতে একাংশ লোকক আটক কৰা হয় নেকি আৰু এই ছবি অকাৰ অধিকাৰ প্ৰকৃততে আমাৰ ৰাজ্যত নাই নেকি এই বিষয়টোক লৈ আপোনালোকে কি ভাবে লাইভত আপোনালোকৰ কমেন্ট জনাওক জনতাৰ কণ্ঠ আমি চৰকাৰখনৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমতে জনাইছো এই বিষয়টোক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে দেৱালত আঁকিব নোৱাৰিব নেকি অখিল গগৈ চিত্ৰ এই প্ৰশ্ন উত্থাপিত হৈছে আমি সম্ভৱ হলে সম্পূৰ্ণৰূপে আমি আপোনালোকক এই তথ্য দেখুৱাম অখিল গগৈ চিত্ৰ অংকন কৰিব নোৱাৰিব নেকি চিত্ৰশিল্পীয়ে কৃষক নেতাগৰাকীৰ ছবি অংকন কৰিছিলে দেৱালত আৰক্ষীয়ে মচি দিলে অখিল গগৈ চিত্ৰ এই ঘটনা সংঘটিত হল কালিৰ পৰা এই ছবি আঁকি থকা হৈছিল কিন্তু হঠাৎ আজি আৰক্ষী তালৈ গ'ল আৰু তাৰ পাছত চিত্ৰশিল্পীৰ দলক থানালৈ লৈ যোৱা হল এই ঘটনাক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰশ্ন উত্থাপিত হৈছে দেৱালত অখিল গগৈৰ ছবি অংকন কৰিব নোৱাৰিব নেকি চিত্ৰ অংকন কৰিব নোৱাৰিব নেকি একাংশ শিল্পীয়ে এই চিত্ৰ অংকন কৰিছিলে তিনিগৰাকীকৈ শিল্পীয়ে কালিৰ পৰা এই চিত্ৰ অংকন কৰি আছিলে আৰু আজি হঠাৎ যেতিয়া এই দৃশ্যাংশ আৰক্ষীয়ে দেখা পালে বশিষ্ঠ আৰক্ষী সেই স্থানলৈ গ'ল এই ছবিখন মচি দিয়া হ'ল আৰু তাৰ পাছত তেওঁলোকক থানালৈ লৈ যোৱা হ'ল এই বিষয়টোক লৈ আপোনালোকে কি ভাবে নিজৰ মন্তব্য জনাওক আমাৰ লগত কিছু দৃশ্যাংশ আছে আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাম যে কি এক পৰিৱেশৰ সৃষ্টি হৈছিলে তাত যেতিয়া আৰক্ষীৰ দল গৈ উপস্থিত হৈছিলে আমি সম্ভৱ হলে অচি ভিডিঅ'টো প্লে কৰিবলৈ মই প্ৰডাকশ্যন কণ্ট্ৰল ৰুমক অনুৰোধ কৰিছো যে কি এক পৰিৱেশৰ সৃষ্টি হৈছিলে আমি আপোনালোকক দেখুৱাম আমি ছবিখনৰ আপোনালোকক দৃশ্যাংশ দেখুৱাইছো কিন্তু আমাৰ লগত এটা ভিডিঅ' অচি ভিডিঅ' আছে য'ত দেখিবলৈ পোৱা গৈছিলে যে তেওঁলোকে যেতিয়া ছবিখন অংকন কৰি আছিলে হঠাৎ আৰক্ষীয়ে তেওঁলোকক বাধা দিলে আৰু তাৰ পাছত তেওঁলোকক বাহনত উঠুৱাই লৈ যোৱা হ'ল এয়া ছবি আঁকি থকা দৃশ্যাংশ দেখুৱাইছো ইয়াত প্ৰথমতে চাওক ছবি অংকন কৰিছিলে আৰু তাৰ পাছত অখিল গগৈৰ ছবিখন মুচি দিয়া হ'ল অখিল গগৈ মুক্তিৰ দাবীত এইসমূহ ছবি অংকন কৰা হৈছিল হয়তো আমাৰ লগত কেইবাটাও দৃশ্যাংশ আছে আমি সম্ভৱ হলে এটা এটাকৈ প্লে কৰিম আৰু আপোনালোকক দৃশ্যাংশ দেখুৱাম কিদৰে গাড়ীত উঠুৱাই লৈ যোৱা হ'ল এই দৃশ্যাংশ দেখুৱাইছো বশিষ্ঠ থানাত এইসকল লোক এটা বাইট আছে মই অনুৰোধ কৰিছো পিচিআৰ টিমক প্লে কৰিবলৈ যে তেওঁলোকে ছবি আঁকি থকা স্থানৰ পৰা তেওঁলোকক গাড়ীত উঠুৱাই লৈ যোৱা হৈছিল এই দৃশ্য আমি আপোনালোকক দেখুৱালো আমি পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমাৰ সম্ভৱ হ'ম আমি দৃশ্যাংশ দেখুৱাম কিন্তু মই পোনপটীয়া সম্প্ৰচাৰত গৈছো আমি এম্বিয়েন্সৰ সহায়ত এই দৃশ্যাংশ দেখুৱাম এই দৃশ্যটো চাওক আমি অংগ আঠ পাইছিলৰ লগত আছো আৰু কেতিয়াও তেওঁ এই শাসনত বহিব নোৱাৰে গতিকে তেওঁলোকে বৰ্বৰভাৱে তেওঁলোকে এনেকৈ আমাক কাৰামুক্ত আমাক কণ্ঠলুদ্ধ কৰিব বিচাৰিছে কেতিয়াও হ'বলৈ দিয়া নহ'ব আমি অংগ আঠ পাইছিলৰ লগত আছো এই দৃশ্য দেখুৱালো সেই অৱস্থাত তাত থকা যিসকল লোক আছিলে যিসকলে ছবি অংকন কৰিছিলে বা তেওঁলোকৰ লগত যিসকল ছাত্ৰ নেতা আছিলে তেওঁলোকক আৰক্ষীয়ে এইদৰে উঠুৱাই লৈ গৈছে আন এটা দৃশ্যাংশ আছে এনেকুৱাই ঠিক আন এটা এংগুলৰ পৰা কেমেৰাত লোৱা দৃশ্য আছে সেইটো আমি প্লে কৰিম এইদৰে তেওঁলোকক লৈ যোৱা হ'ল আৰু ইয়াৰ পাছতে প্ৰশ্ন উত্থাপিত হৈছে আচলতে ছবি অংকন এইখন সময়ত কোনেও কৰিব নোৱাৰিব নেকি আৰু আইন সকলোৰে বাবে সমান হয় নে নহয় দেৱালত বিভিন্ন সময়ত ৰাজনৈতিক দলৰ ছবি অংকন কৰা হয় বিভিন্ন বেনাৰ পোষ্টাৰ লগোৱা হয় এনেকুৱা বহু দৃশ্যাংশ আছে আমাৰ লগত মন্তব্য আছে যদি দৃশ্যাংশত নাই মন্তব্যত হয়তো সেই সকলো কথাখিনি বন্দী হৈ আছে এম্বিয়েন্সত আমি মন্তব্যটো আপোনালোকক দেখুৱাই লৈছো তাৰ পিছত অধিক তথ্য জনাম আমি যোৱাকালিৰ পৰা ইয়াতে আমি নিধি ভৱনৰ সন্মুখত এখন অখিল গগৈ ডাঙৰীয়া এখন ছবি অংকন কৰা হৈছিলে আৰু অংগ যি তেওঁলোকৰ গ্ৰুপ তেওঁলোকে ছবিখন অংকন কৰিছিলে আৰু আমি আহি তেওঁলোকক ৰাতিপুৱাৰ পৰা আমি সংগ দিছিলোঁ কিন্তু তাৰপিছত পুলিচ প্ৰশাসন গৈ তেওঁলোকে আমাক জোৰ জুলুম কৰি ফটোখন মুচিবৰ কাৰণে জোৰ জুলুম কৰে আৰু ইয়াত লৈ আহি তেওঁলোকে কৈছে যে এইখন হেনো গভমেণ্টৰ ৱাল গতিকে আমি তাত আঁকিব নোৱাৰোঁ কিন্তু আমি প্ৰশ্ন কৰিছোঁ যে গভমেণ্টখন কোনে বনাইছে চৰকাৰখন কোনে বনাইছে অসমৰ ৰাইজে বনাইছে গতিকে অসমৰ ৰাইজৰ প্ৰপাৰ্টি এটাত আমাৰ অসমৰ ৰাইজে গৈ প্ৰতিবাদ কৰাত তাত বাধা কি হ'ল গতিকে অসমত আৰু গণতান্ত্ৰিক প্ৰতিবাদৰ ঠাই নাই ইয়াত গণতান্ত্ৰিক প্ৰতিবাদ কৰিলে ইয়াত
ইয়াত আটক কৰা হয় গণতান্ত্ৰিক প্ৰতিবাদ কৰিলে 11 মাহ পৰ্যন্ত কাৰাবাস দিয়া হয় গতিকে গণতান্ত্ৰিক প্ৰতিবাদৰ ঠাই নাই অসমত গণতন্ত্ৰক হত্যা কৰা হৈছে সেই আমাৰ অসমৰ ৰাইজলৈ অনুৰোধ যে অসমত যদি আমি কিবা কাৰণত যদি গণতন্ত্ৰ বচাব লগা হয় তেনেহ'লে 2021 চনৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা ক্ষমতাচ্যুত কৰিবই লাগিব আৰু বিজেপি মানে আজি কি উপলক্ষে এইটো উপলক্ষে বুলি নাই আমি যিটো ইমান দিন ধৰি জেলত বন্ধ কৰি থৈ দিছে আমি তাৰে মানে সপক্ষে মানে মুক্তি দিব লাগে তাৰ আমাৰ এটা কালেক্টিভ আছে অংগত কালেক্টিভ বুলি আমি বিভিন্ন ধৰণৰ পাব্লিক আৰ্ট কৰি থাকোঁ তো আমি ভাবিলোঁ যেনেকৈ ইমান দিন আবদ্ধ কৰি থৈ দিছে তাৰ যিটো মানে ৰেজিষ্টেঞ্চ হয় আমি ৰেজিষ্টেঞ্চৰ সপক্ষে আছোঁ আৰু কেতিয়াও তেওঁ এই শাসনত কৰিব নোৱাৰে চিত্ৰশিল্পী তিনিগৰাকীকৈ চিত্ৰশিল্পীয়ে ছবি অংকন কৰিছিল আৰু তাৰ পাছত বশিষ্ঠ আৰক্ষীয়ে তেওঁলোকক আটক কৰি সেই স্থানৰ পৰা লৈ যায় আৰু এই ঘটনাক লৈ এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি এই মুহূৰ্তত আপোনালোকক দুখন ফটোগ্ৰাফ দেখুৱাম আমাৰ লগত ষ্টিল অচিভিঅ বুলি আছে অখিল গগৈ 1 অচিভিঅ বুলি আছে আমি সেইটো প্লে কৰিম য'ত আপোনালোকে দেখিব এয়া চাওক প্ৰথম অৱস্থাত এইদৰে ছবিখন বাওঁফালে অংকন কৰা হৈছিলে আৰু যেতিয়া আৰক্ষীয়ে বাধা দিলে তাৰ পিছত ছবিখন মচি দিয়া হ'ল এই দৃশ্য দেখিবলৈ পোৱা গৈছিলে অখিল গগৈ ফটো আছিলে তাত আৰক্ষীয়ে অখিল গগৈক এইদৰে আবদ্ধ কৰি ৰাখিছিলে অখিল গগৈ মুক্তিৰ দাবীতে এইসমূহ ছবি অংকন কৰা হৈছিলে কিন্তু তাৰ পাছত এই পৰিৱেশ সলনি হ'ল অধিক তথ্যৰ বাবে পোনপটীয়া সম্প্ৰচাৰত গৈছো এডিটৰ ঋতুস্মিন শৰ্মাৰ কাষলৈ ঋতুস্মিন শৰ্মা মই আপোনাৰ কাষলৈ আহিছো এই বিষয়টোক লৈ এতিয়া ৰাজ্যজুৰি প্ৰশ্ন উত্থাপিত হৈছে আচলতে ছবি অঁকাৰ অধিকাৰ সকলোৰে বাবে ৰাজ্যত বেলেগ বেলেগ নেকি হয় আসলে ৰাজহুৱা সম্পত্তিত আপুনি ছবি আঁকিব নোৱাৰে আইন অনুসৰি আপুনি ৰাজহুৱা সম্পত্তিত ছবি আঁকিব নোৱাৰে কিন্তু আমি এই বাতৰিটো এই কাৰণে আনিছো যদি ৰাজহুৱা সম্পত্তিত ছবি আঁকিব নোৱাৰে তেতিয়াহ'লে সকলোৱে ছবি আঁকিব নোৱাৰিব পাৰে বিজেপিয়ে কি ধৰণে আঁকে বিভিন্ন ৰাস্তাই ঘাটে আমি দেখিছো বিজেপিয়ে আঁকে সদৌ অসম ছাত্ৰ সন্থাই অংকন কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অংকন কৰে অসম গণ পৰিষদে অংকন কৰে যদি দেৱালত বা ৰাজহুৱা সম্পত্তিত এইদৰে অঁকাটো অবৈধ কাৰবাৰ তেন্তে সেই আইন সকলোৰে বাবে হ'ব লাগে তাত বিজেপিও আঁকিব নোৱাৰিব সদৌ অসম ছাত্ৰ সন্থাও আঁকিব নোৱাৰিব অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেও আঁকিব নোৱাৰিব অসম গণ পৰিষদেও তাত আঁকিব নোৱাৰিব গতিকে তাত যদি কোনোবাই আঁকিছে সেয়া আইন সকলোৰে কাৰণে সমান হ'ব লাগে সেইবাবে আমি এই প্ৰশ্নটো এই মুহূৰ্তত লৈ আহিছোঁ যে আপোনালোকে আচলতে কি ভাবে যে আইন সকলোৰে কাৰণে যদি সমান তেন্তে অখিল গগৈৰ কাৰণে আইন কিয় অখিল গগৈ বা কিশোৰ মুক্তিৰ কাৰণে কিয় আইন বেলেগ বা সদৌ অসম ছাত্ৰ সন্থা অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদ অসম গণ পৰিষদ বা বিজেপিৰ বাবে কিয় বেলেগ আপোনালোকে গুৱাহাটীতে চাওক বিভিন্ন স্থানত আপুনি বিজেপিৰ বেনাৰ দেখিব অসম গণ পৰিষদৰ বেনাৰ দেখিব সদৌ অসম ছাত্ৰ সন্থাৰ জইণ্ট আছু দেখিব অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জইণ্ট এবিপি লিখা থাকিব ৰাজহুৱা সম্পত্তিতে কিন্তু তেওঁলোকে আঁকে গতিকে যদি আজি এইসমূহ মুচি দিয়া হৈছে অখিল গগৈৰ ছবি অঁকাৰ কাৰণে মুচি দিয়া হৈছে তেনে মই ভাবোঁ যে আজি নিশা বা কাইলৈৰ ভিতৰত গুৱাহাটী বা অসমৰ বিভিন্ন প্ৰান্তত যিমানবিলাক ৰাজনৈতিক দল বা অৰাজনৈতিক সংগঠনৰ এইবিলাক বেনাৰ পোষ্টাৰ অঁকা হৈছে সকলো মুচি দিব লাগে আৰু সেইবাবে আমি এই প্ৰশ্নটো তুলিছোঁ যে ছবি অঁকাৰ অধিকাৰ সকলোৰে আছে নে নাই আপোনালোকৰ মন্তব্য আমাৰ জনক এই মন্তব্য চৰকাৰৰ ওচৰলৈ যাব হয় আমি ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা মন্তব্য আহিছে একাংশই অখিল গগৈৰ সমৰ্থনত থিয় দিছে একাংশই অখিল গগৈৰ বিৰোধিতা কৰিছে এই বিষয়টোক লৈ যথেষ্ট মন্তব্য আহিছে মই কেইটামান মন্তব্য কৈ দিব বিচাৰিছোঁ অভিজিত গোস্বামীয়ে কৈছে পাৰে সকলোৰে ছবি আঁকিব পাৰে নহ'লে স্বাধীনতা কিহৰ ৰাজু মজুমদাৰে কৈছে যে আছে অধিকাৰ আছে একাংশই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ বিৰোধিতা কৰিছে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন কৰিছে খাইৰুল ইছলামে এই প্ৰশ্ন কৰিছে আমিনুল হকে প্ৰশ্ন কৰিছে যে কিয় আঁকিব নোৱাৰে আব্দুল ৰহিমে কৈছে পৰিৱৰ্তন আমিনুল হকে কৈছে আছে আলোক দত্তই অভিযোগ উত্থাপিত কৰি কৈছে যে বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে অখিল গগৈক বিনা চৰ্তে চৰকাৰখনে মুক্তি প্ৰদান কৰক আমিৰ হুছেইনে কৈছে পৰিৱৰ্তনৰ কথা আছে নহয় কিন্তু একাংশই এই বিষয়টোক লৈ চৰকাৰৰ সমৰ্থনত থিয় দিছে গতিকে ঋতুস্মিন শৰ্মা আমি যিমান মন্তব্য পাইছোঁ যথেষ্ট সংখ্যকে কৈছে যে অখিল গগৈক দীঘলীয়া সময় ধৰি কাৰাবন্দী কৰি ৰাখিছে আৰু সেইবাবে আচলতে এই ছবি অংকন কৰা হৈছিলে আৰু সেইকাৰণে এটা দিনৰ পিছত কালিৰ পৰা অংকন কৰা হৈছিল আৰু আজি হঠাৎ আৰক্ষীয়ে লৈ গ'ল হয় আজি চকুত পৰিলে আৰক্ষী কালিৰ পৰা আঁকি আছিলে এখন প্ৰকাণ্ড ছবি অঁকা হৈছিলে এই ধৰণে ছবি কিন্তু অসমৰ বিভিন্ন প্ৰান্তত অঁকা হয় এইদৰে ছবি পাপনৰো অঁকা হৈছে জুবিন গাৰ্গৰো অঁকা হৈছে মই এই কথাটো লৈ এইকাৰণে কৈছোঁ যে ৰাজহুৱা স্থানত যদি আঁকিব নোৱাৰে তেন্তে কাৰোৱে ছবি আঁকিব নোৱাৰে আৰু এই ক্ষেত্ৰত আচলতে আমাৰ যিসমূহ মন্তব্য আছে দুটা ভাগত বিভক্ত হৈছে এছামে চৰকাৰ পক্ষে মাতিছে আন এছামে চৰকাৰ বিপক্ষে মাতিছে আপুনি কেতবোৰ মন্তব্য পঢ়িলে মই কেতবোৰ এই মুহূৰ্তত মন্তব্য আপোনালোকক পঢ়ি দিব বিচাৰিছোঁ ৰফিউল ইছলামে লিখিছে হিটলাৰী শাসন চলিছে ধনে লিখিছে অখিল গগৈক আচলতে ভয় কৰে
আলোক দত্তই সমৰ্থন কৰিছে যে আঁকিব নোৱাৰে, আইন সকলোৰে বাবে সমান। সুৰেশ দাসে জয়ে অসম বুলি লিখিছে। আলোক দত্তই আকৌ লিখিছে ফেচিবাদ মুদ্ৰাবাদ ধ্বনি তেওঁ দিছে। আৰু বিভিন্ন মন্তব্য ইয়াত আহিছে আৰু প্ৰতিটো মন্তব্য আমি যিমান পাৰোঁ এই মুহূৰ্তত পঢ়ি যাবলৈ চেষ্টা কৰিম। অংকুৰ ভঁৰালে কৈছে তেওঁ আঁকিব পাৰে বুলি কৈছে। ঠিক সেইদৰে দীপুজ্যোতি বাবুৱে লিখিছে চৰকাৰখনক কাপুৰুষ চৰকাৰ বুলি আখ্যা দিছে। সত্যজিৎ পেগুৱে লিখিছে সাহিত্যতী লক্ষ্মীনাথ বেজবৰুৱা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা এইসকল মহান মনীষীৰ প্ৰতিচ্ছবি পাৰিলে দেৱালত অংকন কৰিব লাগে, এটা ভাল পৰামৰ্শ দিছে। বিভিন্ন মন্তব্য আহিছে, আপোনালোকৰ মন্তব্য দিয়ক আৰু এই মন্তব্যসমূহ চৰকাৰ পক্ষলৈ যাব যে আপোনালোকে সমৰ্থন দেৱালত অসমৰ গোটেই অসমৰ আচলতে দেৱালত এইদৰে অংকন কৰিব পাৰে নে নোৱাৰে, আৰু যদি নোৱাৰে তেতিয়া সকলোৰে বাবে একে এনে হ'ব লাগে, আৰু যদি পাৰে সকলোৱে পাৰিব লাগে। হয়, বিভিন্ন মন্তব্য আহিছে। আমাৰ লগত সুৰজ জামানে লিখিছে দেৱালত ছবি আঁকিব নোৱাৰিলে কিন্তু ভোটৰ ছবি বা পোষ্টাৰ দেৱালত লগাবলৈ আমি নিদিওঁ, ফেচিবাদী চৰকাৰ বুলি আখ্যা দিছে। অৰ্থাৎ ৰাজনৈতিক দলৰ আমি বিভিন্ন সময়ত দেখোঁ যে তেওঁলোকে বেনাৰ পোষ্টাৰ লগাই দেৱালত অংকন কৰে, ৰাজহুৱা সম্পত্তিতে লিখে, অৰাজনৈতিক দল সংগঠনেও লিখে। গতিকে তেওঁ সেই প্ৰশ্নটো উত্থাপিত কৰিছে। চৰকাৰক বিভিন্নজনে সমালোচনা কৰিছে। ছাদ্দিক আহমেদে কৈছে যে ৰিলিজ অখিল গগৈ, বিভিন্নজনে প্ৰশ্ন উত্থাপিত কৰিছে। শামীম হাইদৰে প্ৰশ্ন কৰিছে যে এজন মানুহক চৰকাৰখনে কিয় ইমান ভয় কৰে। জে ইংটিয়ে কৈছে যে অখিল গগৈক মুক্তি দিয়ক। ইলিয়াছ হুছেইনে কৈছে অখিল গগৈৰ ছবি আঁকিলে কি অপৰাধ। মজিবুৰ ৰহমানে ৰাইট বুলি কৈছে। শৈলেন গগৈয়ে বিজেপি গো বেক বুলি কৈছে। গতিকে বিভক্ত হোৱা পৰিলক্ষিত হৈছে। কিন্তু পুনৰবাৰ আমি আপোনালোকক দেখুৱাইছোঁ এইসমূহ ছবি, এই ছিকুৱেন্সটো চাওক। এই ছবি দেৱালত অংকন কৰি থকা হৈছিলে আৰু অংকন কৰি থকাৰ সময়তে কালিৰ পৰা তেওঁলোকে অংকন কৰিছিলে 3জনকৈ চিত্ৰশিল্পীয়ে। এই ছবি তেওঁলোকে আঁকিছিলে আৰু হঠাৎ আৰক্ষীয়ে আজি গ'ল, তাৰ পৰা তাত থকা চিত্ৰশিল্পীৰ দলটোক থানালৈ লৈ যোৱা হ'ল, বশিষ্ঠ থানালৈ লৈ যোৱা হ'ল। ছবি তাৰপিছত মচি দিয়া হৈছে। এই দৃশ্যটো চাওক। এফালে ছবি অংকন কৰিছে আৰু তাৰপিছত তাত চূণ মাৰি ছবি মচি দিয়া হৈছে আৰু লোকসকলক গাড়ীত উঠুৱাই এইদৰে লৈ গৈছে আৰু তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে তাত যিসকল আছিলে। অৱশ্যে আমি চিত্ৰশিল্পী যিগৰাকী আছিলে, তাত যিগৰাকীয়ে অংকন কৰিছিলে তেওঁৰ লগত সংযোগ স্থাপনৰ চেষ্টা কৰি আছিলোঁ। তেওঁ এই মুহূৰ্তত সংবাদ মাধ্যমত বা টাইম 8ৰ সন্মুখত তেওঁ এই মুহূৰ্তত মন্তব্য দিব বিচৰা নাই। আমি সম্ভৱ হ'লে চেষ্টা কৰিম তেওঁ কি ভাবে, তেওঁ কিয় ছবি আঁকিছিলে, তেওঁৰ পক্ষটো জনাও নিতান্তই প্ৰয়োজন আছে। কিন্তু অন্যান্যসকলে অভিযোগ উত্থাপিত কৰিছিলে। গতিকে ঋতুস্মিন, মই পুনৰবাৰ আপোনাৰ কাষত আহিছোঁ। জনতাই বিভিন্ন কথা কৈছে, কিন্তু এটা প্ৰশ্ন উত্থাপিত হ'ব, ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনৰ কথা কোৱা হয় বিভিন্ন সময়ত। এই বিষয়টোক লৈ পুনৰবাৰ বাক স্বাধীনতাৰ এই বিষয়টোক লৈ বিতৰ্ক হ'ব নেকি এই ঘটনাটোৰ পিছত? সেইলৈ বিভিন্ন এই মুহূৰ্তত প্ৰশ্ন কৰিছে যে এইটো ফ্ৰীডম অফ এক্সপ্ৰেছন যিটো সেইটো মানে ক'ৰবাত কাহিনীয়া হৈছে নেকি। কিন্তু আইন বুলি এটা বস্তু থাকে, আইন বুলি এটা বিষয় থাকে। যদি বস্তুটো বেআইনী, সকলোৰে বাবে বেআইনী। কাৰোৱে ছবি আঁকিব নোৱাৰিব। কাইলৈ বিজেপি জিন্দাবাদ লিখিব নোৱাৰিব, কাইলৈ অসম গণ পৰিষদ জিন্দাবাদ লিখিব নোৱাৰিব, কাইলৈ জইণ্ট আছু লিখিব নোৱাৰিব, জইণ্ট AVP লিখিব নোৱাৰিব, বা জইণ্ট কৃষক মুক্তি সংগ্ৰাম পৰিষদ লিখিব নোৱাৰিব। এইখিনিতে অভিজিৎ দত্তই এটা মন্তব্য লিখিছে। মন্তব্যটো মই পঢ়ি দিছোঁ। তেখেতে গুৰুত্বপূৰ্ণ এটা কথা লিখিছে যে অখিল ৰাষ্ট্ৰদ্ৰোহী অভিযোগত অভিযুক্ত, অখিলক নিৰ্দোষী বুলি আদালতে ৰায় দিয়ক, তাৰপিছত বিশাল হোৰ্ডিং দিয়ক, আমাৰ ক'ব লগা নাই। যদি ৰাষ্ট্ৰদ্ৰোহী বুলি প্ৰমাণ হয় আদালতে, তেতিয়া ৰাষ্ট্ৰদ্ৰোহী এজনক নায়ক সজোৱাৰ যুক্তি ক'ত। বিভিন্ন মন্তব্য, পজিটিভ, নিগেটিভ, ফৰ এগেইনষ্ট, সকলো ধৰণৰ মন্তব্য ইয়াত আহিছে। দীপাংকৰ মিলিয়ে লিখিছে আচলতে চৰকাৰখনে ভয় কৰে। কিছুমানে লিখিছে পাৰে। আলোক দত্তই লিখিছে অকল বিজেপিৰ সদস্য হ'লেহে ছবি আঁকিব পাৰে নি। তেওঁ এটা আন পাৰ্লিমেণ্টাৰী শব্দ ইউজ কৰিছে, মই পঢ়ি দিয়া নাই। আৰু ডেম'ক্ৰেচিত ডেড হৈছে বুলি উল্লেখ কৰিছে। বিভিন্ন বিজেপিক সমালোচনা কৰিছে। কিন্তু এছামে কিন্তু চৰকাৰক সমৰ্থনো কৰিছে। চৰকাৰৰ পক্ষতো বহুতে মন্তব্য দি কৈছে যে আঁকিব নোৱাৰে আচলতে, আৰু বহুতে নিউট্ৰেল কমেণ্ট দিছে যে কাৰোৱে ছবি আঁকিব নালাগে, যে যিবোৰ ৰাজহুৱা সম্পত্তিবিলাক সদায় সুন্দৰ হৈ থাকিব লাগে। ইয়াত AGP, বিজেপি, কংগ্ৰেছ, আছু, AVP, কৃষক মুক্তি কাৰোৰে ছবি কেতিয়াও আঁকিব নালাগে। হয়, ৰাহুল দাসে কৈছে যে নিজৰ ঘৰত ছবি আঁকক, মাওবাদীৰ সৈতে সম্পৰ্ক ৰাখি জেলত থকাজনৰ ফটো ৰাজহুৱা স্থানত আঁকিব নোৱাৰিব। অখিল গগৈৰ বিৰুদ্ধেও বিভিন্নজনে কমেণ্ট কৰা পৰিলক্ষিত হৈছে। আমি বিভিন্নজনৰ যিমান পাৰোঁ আমি নতুন নতুন কমেণ্ট লৈ আছোঁ আৰু যথেষ্ট সংখ্যক লোকে তেওঁলোকে কি ভাবে এই বিষয়টোক লৈ। গণতন্ত্ৰত সকলোৰে বাক স্বাধীনতাৰ অধিকাৰ আছে আৰু সেই কথাই আমি আপোনালোকক জনাই আছোঁ। আব্দুল জব্বৰে কৈছে যে অতি সোনকালে অখিল গগৈক মুক্তি দিব লাগে। হংসৰাজ জেড দাসে কৈছে যে বিভিন্নজনৰ ছবি অঁকাবিলাক একেই বুলি কৈছে। বিভিন্ন প্ৰশ্ন উত্থাপিত কৰিছে। গতিকে বিভক্ত হোৱা পৰিলক্ষিত হৈছে বিভিন্নজনে এই বিষয়টোক লৈ। হাছেম আলীয়ে কৈছে ছবি আঁকিব পাৰে। তাৰ লগতে আবিৰ দাসে কৈছে ফটোখন ঠিকেই আঁকিছিলে, কিন্তু প্ৰণৱ বড়োৰ আত্মজাহৰ ফটোখনো আঁকিব লাগিছিলে। অৰ্থাৎ একাংশই এই বিষয়টোক লৈ চৰকাৰখনক সমালোচনা কৰিছে আৰু একাংশই অখিল গগৈৰ বিৰুদ্ধে থিয় দিয়াও পৰিলক্ষিত হৈছে। গতিকে এই বিষয়টোক লৈ অসমৰ জনতা যথেষ্ট দুটা ভাগত বিভক্ত এই মুহূৰ্তত। কিন্তু এটা কথা স্পষ্ট, পুনৰবাৰ এটা প্ৰশ্ন উত্থাপিত হ'ল যে ইমান দিনে ছবি আঁকি আছিলে,
ইমান দিনে ছবি আঁকি থকা সময়ত আমি কেতিয়াও দেখা নাছিলো বা বিভিন্ন দেৱাল লিখনত দেখা নাছিলো যে হঠাৎ কাৰোবাক হয়তো এইদৰে লৈ গৈছিল অৱশ্যে আলফাৰ বেনাৰ পোষ্টাৰ দেখিলে আৰক্ষী এইদৰে মুচি দিয়ে বা আলফাৰ সম্পৰ্কত কোনোবাই লিখিলে তাৰ বাদ দি আমি কেতিয়াও দেখা নাছিলো আৰু আজি পুনৰবাৰ ঋতুস্মিন এই দৃশ্যটো দেখিবলৈ হয় এই দৃশ্যটো আচলতে আজি ৰাতিপুৱা যিটো আমি দৃশ্য দেখিছোঁ কালিৰ পৰাই তেওঁলোকে এই ছবিখন অংকন কৰি আছিলে এখন অখিল গগৈ বৃহৎ ছবি অংকন কৰি থকা হৈছিলে আৰু আৰক্ষী থানালৈ তেওঁলোকে টানি আজুৰি লৈ গৈছে দৃশ্যটো দৃষ্টিকোটো হৈছে আৰু এই দৃশ্যটো লৈ আজি ছ'চিয়েল মিডিয়াটো ৰাতিপুৱাৰ পৰা বিভিন্ন মন্তব্য আহি পৰিছে বিভিন্নজনে প্ৰশ্ন কৰিছে যে অখিল গগৈৰ ছবি অঁকাৰ বাবেই মুচি দিয়া হ'ল নেকি কাৰণ বেলেগৰ বহুতো ছবি অংকন কৰা হয় ইয়াত বহু ডাঙৰ ডাঙৰ ৰাজনীতিবিদৰ ছবি অংকন কৰা হৈছে এইখনত বিভিন্ন বেনাৰ পোষ্টাৰ লগোৱা হৈছে প্ৰতিটো সংগঠনেই বেনাৰ পোষ্টাৰ লগায় কোনোবাই ছবি আঁকে কোনোবাই পোষ্টাৰিং কৰে সেইবিলাক নেদেখে নেকি গতিকে এইটো এটা প্ৰশ্ন উঠিছে আচলতে আইন সকলোৰে বাবে সমান হ'ব লাগে যদি নোৱাৰে কাৰোৱে ছবি আঁকিব নোৱাৰিব যদি কাৰোবাক আঁকিব দিছে তেন্তে অখিল গগৈৰ ছবি আঁকিব দিব লাগে ধন্যবাদ জনাইছোঁ ঋতুস্মিন হাবিকে তথ্য জনোৱাৰ বাবে কিন্তু পুনৰবাৰ আমি আপোনালোকক এই দৃশ্যাংশ দেখুৱাম এই বিষয়টোক লৈ এতিয়া চৰ্চা হৈছে ইয়াত দুখন ছবি দেখুৱাইছোঁ অখিল গগৈৰ ছবি অংকন কৰা হৈছিলে কালিৰ পৰা অংকন কৰি আছিলে তিনিগৰাকীকৈ চিত্ৰশিল্পীয়ে কিন্তু পুনৰবাৰ কৈছোঁ যিগৰাকী আৰ্টিষ্টে অংকন কৰিছে তেখেতৰ সৈতে আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ তেখেতৰ বক্তব্য জনাৰো প্ৰয়োজন আছিলে যে তেওঁ কি ভাবে এই বিষয়টোত কিন্তু এই মুহূৰ্তত হয়তো তেখেতৰ লগত আমি সংযোগ স্থাপন কৰিব পৰা নাই যদি তেওঁৰ কোনোবাই এই বাতৰি চাই আছে তেখেতক কওক তেখেতো আহক তেখেতে জনাওক অসমৰ জনতাক তেওঁ কি ভাবে এই বিষয়টোক লৈ তেওঁ কিয় ছবি আঁকিবলৈ গৈছিলে এই কথাখিনি জনাৰ প্ৰয়োজন সকলোৰে আছে কিন্তু পুনৰবাৰ কৈছোঁ এই ছবিখন অঁকা হৈছিলে ছবিখন মুচি দিয়া হ'ল আটক কৰি লৈ যোৱা হৈছিলে থানালৈ অৱশ্যে পিছত তেওঁলোকক মুকলিও কৰি দিয়া হৈছে বিয়লিৰ ভাগলৈ কিন্তু এই বিষয়টোক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সামাজিক মাধ্যমত সৃষ্টি হৈছে প্ৰশ্ন উত্থাপিত হৈছে বহুতে প্ৰশ্ন কৰিছে যে কৃষক নেতা অখিল গগৈলৈ চৰকাৰখনে ভয় খায় নেকি আৰু আইন সকলোৰে বাবে সমান নহয় নেকি কিন্তু একাংশই ক'ব বিচাৰিছে যে অখিল গগৈৰ ছবি এইদৰে অংকন কৰাৰ অধিকাৰ নাই আমাৰ লগত কেইবাটাও মন্তব্য আছে এতিয়া এটাকৈ সেই গোটেইকেইটা মন্তব্য আপোনালোকক দেখুৱাই দিছোঁ আমি যোৱাকালিৰ পৰা ইয়াতে আমি নিধি ভৱনৰ সন্মুখত এখন অখিল গগৈ ডাঙৰীয়া এখন ছবি অংকন কৰা হৈছিলে আৰু অংগ যি তেওঁলোকৰ গ্ৰুপ তেওঁলোকে ছবিখন অংকন কৰিছিলে আৰু আমি আহি তেওঁলোকক ৰাতিপুৱাৰ পৰা আমি সংগ দিছিলোঁ কিন্তু তাৰপিছত পুলিচ প্ৰশাসন গৈ তেওঁলোকে আমাক জোৰ জুলুম কৰি ফটোখন মুচিবৰ কাৰণে জোৰ জুলুম কৰে আৰু ইয়াত লৈ আহি তেওঁলোকে কৈছে যে এইখন হেনো গভমেণ্টৰ ৱাল গতিকে আমি তাত আহিব নোৱাৰোঁ কিন্তু আমি প্ৰশ্ন কৰিছোঁ যে গভমেণ্টখন কোনে বনাইছে চৰকাৰখন কোনে বনাইছে অসমৰ ৰাইজে বনাইছে গতিকে অসমৰ ৰাইজৰ প্ৰপাৰ্টি এটাত আমাৰ অসমৰ ৰাইজে গৈ প্ৰতিবাদ কৰাত তাত বাধা কি হ'ল গতিকে অসমত আৰু গণতান্ত্ৰিক প্ৰতিবাদৰ ঠাই নাই ইয়াত গণতান্ত্ৰিক প্ৰতিবাদ কৰিলে ইয়াত আটক কৰা হয় গণতান্ত্ৰিক প্ৰতিবাদ কৰিলে 11 মাহ পৰ্যন্ত কাৰাবাস দিয়া হয় গতিকে গণতান্ত্ৰিক প্ৰতিবাদৰ ঠাই নাই অসমত গণতন্ত্ৰক হত্যা কৰা হৈছে সেই আমাৰ অসমৰ ৰাইজলৈ অনুৰোধ যে অসমত যাতে আমি কিবা কাৰণত যদি গণতন্ত্ৰ বচাব লগা হয় তেনেহ'লে 2021 চনৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা ক্ষমতাচ্যুত কৰিবই লাগিব আৰু বিজেপি যাতে ভৱিষ্যতলৈ অসমত চৰকাৰ বনাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আমাক আটক কৰি আনিছে এতিয়া এই মুহূৰ্তত তেওঁলোকে আমাক যাব দিম বুলি কৈছে কিন্তু এতিয়া আকৌ আমাক মেডিকেল কৰাবৰ কাৰণে হেল্থ চিটি হস্পিটেল লৈ যাম বুলি কৈছে গতিকে তাৰপিছত কি কৰে আমি এতিয়ালৈ ধৰিব পৰা নাই গতিকে মেডিকেল কৰাৰ পিছত হয়তো তেওঁলোকে যাবলৈ দিব পাৰে কিন্তু আমি কৈছোঁ যে মানে বিভিন্ন ঠাইত ছবি অংকন কৰা হয় ৱালত বিজেপিৰ বেনাৰ লিখে ABPৰ বেনাৰ লিখে কিন্তু তাৰ পিছতো কিয় কেৱল বাৰে বাৰে অখিল গগৈ ডাঙৰীয়াক বা কৃষক মুক্তি সংগ্ৰাম সমিতি টাৰ্গেট কৰি লোৱা হৈছে কাৰণ তেওঁলোকে গম পাইছে যে অখিল গগৈ ডাঙৰীয়া যদি জেলৰ পৰা ওলাই আহে তেতিয়াহ'লে এতিয়া আৰু যি চৰকাৰ হৈ আছে বিজেপি চৰকাৰ অসমত নাথাকে সম্পূৰ্ণ ভীতিগ্ৰস্তভাৱে সৰ্বানন্দ সোণোৱাল চৰকাৰে তেওঁৰ নিজৰ গৃহ বিভাগ লগাই এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক কাৰ্যকলাপত লিপ্ত হৈছে মানে আজি কি উপলক্ষে এইটো উপলক্ষে বুলি নাই আমি যিটো আৰু কেতিয়াও তেওঁ এই শাসনত বহিব নোৱাৰে গতিকে তেওঁলোকে বৰ্বৰভাৱে তেওঁলোকে এনেকৈ আমাক কাৰামুক্ত আমাক অন্তৰ্ভুক্ত কৰিব বিচাৰিছে কেতিয়াও হ'বলৈ দিয়া নহ'ব আমি অংগ আৰ্ট ফেষ্টিভেলৰ লগত আছোঁ